Hello everyone, today I am going to discuss with you about a poem of class 9, A Legend of the Northland. The poet of the poem is Phoebe Carey. ইয়াত প্ৰথমতে কবিতাটোৰ টাইটেলটোতে কোৱা হৈছে এ লেজেণ্ড অফ দ্য নৰ্থলেণ্ড। তেনেহ'লে আমি প্ৰথমতে জানিব লাগিব লেজেণ্ড শব্দটোৰ অৰ্থ। লেজেণ্ড শব্দটোৰ অৰ্থ ইয়াত দিছে তোমালোকক অল্ড ট্ৰেডিশ্যনেল ষ্টৰী, যিবিলাক ট্ৰেডিশ্যনেলি চলি আহিছে, পৰম্পৰাগতভাৱে চলি অহা যিবিলাক ষ্টৰী আছে, কাহিনী আছে, সেইবোৰকে লেজেণ্ড বুলি কোৱা হয়। আৰু এই কবিতাটো এটা বেলাড হয়। বেলাড মানে দিছে এ বেলাড ইজ এ ছং নেৰেটিং এ ষ্টৰী ইন শ্বৰ্ট ষ্টেঞ্জাছ। যেতিয়া এটা ষ্টৰী, এটা কাহিনীক শ্বৰ্ট ষ্টেঞ্জা, সৰু সৰু ষ্টেঞ্জাত ভাগ কৰি বুজোৱা হয়, ভাগ কৰি কোৱা হয়, সেইটোকে বেলাড বুলি কোৱা হয়। বেলাডছ আৰ এ পাৰ্ট অফ folk culture or popular culture and are passed on orally from one generation to the next. আৰু বেলাডক কি বুলি কৈছে যে ই এটা ফোক কালচাৰ, মানে আমাৰ যিবিলাক লোক সংস্কৃতি আছে সেই লোক সংস্কৃতিৰ এটা অংশ, অৰ পপুলাৰ কালচাৰ বুলি কৈছে, বা যিবিলাক পপুলাৰ জনসমাজত যিবিলাক খুব প্ৰচলিত কালচাৰ আছে, সেই কালচাৰৰ সেই যিটো পৰম্পৰা তাৰ এটা অংশ হয়। এণ্ড আৰ পাছড অন অৰেলি ফ্ৰম ওৱান জেনেৰেশ্যন টু দ্য নেক্সট। আৰু ই কি হৈছে এটা জেনেৰেশ্যনৰ পৰা, এটা মানে প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ ই চলি আহিছে। এ লেজেণ্ড অফ দ্য নৰ্থলেণ্ড ইজ এ বেলাড। আৰু এই যিটো কাহিনী, এই কাহিনীটো কি হৈছে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ চলি অহা এটা কাহিনী হয়, আৰু সেইকাৰণে ইয়াক বেলাড বুলি কোৱা হৈছে। কবিতাটোৰ আৰম্ভণিতে দিয়া আছে দিছ পয়েম নেৰেটছ দ্য লেজেণ্ড অফ এন অল্ড লেডি হু এংগাৰ্ছ ছেইণ্ট পিটাৰ বিকজ অফ হাৰ গ্ৰীড। কি বুলি কৈছে যে কবিতাটোৱে নেৰেট কৰিছে বা বৰ্ণনা কৰিছে দ্য লেজেণ্ড অফ এন অল্ড লেডি, এগৰাকী অল্ড লেডি, বয়সস্থ মহিলাৰ এটা কাহিনী ইয়াত বৰ্ণনা কৰিছে। হু এংগাৰ্ছ ছেইণ্ট পিটাৰ, যি কি কৈছিলে ছেইণ্ট পিটাৰৰ খং উঠাইছিলে, খং তুলিছিলে। বিকজ অফ হাৰ গ্ৰীড, কি কাৰণে তাইৰ যিটো লোভ আছিলে, তাইৰ মনত থকা লোভৰ কাৰণে ছেইণ্ট পিটাৰৰ খং উঠাইছিলে। এতিয়া কবিতাটো আৰম্ভণি হৈছে এনেকুৱাকে আৱে আৱে ইন দ্য নৰ্থলেণ্ড ৱেৰ দ্য আৱাৰ্ছ অফ দ্য ডে আৰ ফিউ এণ্ড দ্য নাইটছ আৰ চ' লং ইন উইণ্টাৰ ডেট দে কেনট শ্লিপ দেম থ্ৰু। ইয়াত প্ৰথমতে কৈছে আৱে আৱে ইন দ্য নৰ্থলেণ্ড, নৰ্থলেণ্ডত, যিহেতু আমাৰ পৰা বহুত আঁতৰত নৰ্থলেণ্ড, নৰ্থলেণ্ড মানে কোনবিলাক ঠাই, যিবিলাক নৰ্থ প'লৰ ওচৰত হয়। উত্তৰ মেৰু, দক্ষিণ মেৰু তোমালোকে নিশ্চয় শুনিছা, নৰ্থ প'ল, ছাউথ প'ল। নৰ্থ প'লৰ ওচৰত যিবিলাক ঠাই আছে, যেনে ধৰা নৰৱে, গ্ৰীণলেণ্ড, এলাস্কা, এনেকুৱা যিবিলাক ঠাই আছে, সেই ঠাইসমূহকেই নৰ্থলেণ্ড বুলি কোৱা হয়। ৱেৰ দ্য আৱাৰ্ছ অফ দ্য ডে আৰ ফিউ, আৰু তাত কি বুলি কৈছে যে দিনৰ যিবিলাক সময় আছিলে সেই সময়বোৰ খুব কম আছিলে। কি কাৰণে কম আছিলে? কাৰণ নৰ্থ প'ল হ'ল এনেকুৱা এডোখৰ ঠাই য'ত সূৰ্যৰ ৰশ্মি বেছি দেৰিৰ কাৰণে নপৰে, গতিকে তাৰ দিনৰ সময়বোৰ কি হয়, খুব চুটি হয়। এণ্ড দ্য নাইটছ আৰ চ' লং ইন উইণ্টাৰ, আৰু যেতিয়া উইণ্টাৰ ছিজন হয়, শীতকাল যেতিয়া হয়, শীতকালত কি হয়, ৰাতিবোৰ আৰু বেছি দীঘলীয়া হয়। বাকী অন্য যিবিলাক ছিজন আছে সেই ছিজনবোৰতকৈও উইণ্টাৰ ছিজনত কি হয় বুলি কৈছে, ৰাতিবোৰ বেছি দীঘলীয়া হয়, মানে ৰাতিটো দীঘল হয় আৰু দিনটো বেছি চুটি হৈ যায়। ডেট দে কেনট শ্লিপ দেম থ্ৰু, যে তেওঁলোকে মানে গোটেই ৰাতিটো ধুনীয়াকৈ শুই পাৰ কৰিব নোৱাৰে। মানে যেতিয়া ৰাতি হয় আমি শুই যাওঁ, ৰাতি হোৱা আন্ধাৰ হোৱাৰ 2-3 ঘণ্টাৰ পাছত যিহেতু মানুহ শুই যায়, তেওঁলোকে তাত মানে ৰাতি যেতিয়া হয়, শোৱাৰ পাছত আকৌ যেতিয়া টোপনি তেওঁলোকৰ পূৰ হয়, আকৌ যেতিয়া সাৰ পায়, তেতিয়াও আন্ধাৰেই হৈ থাকে, পোহৰ হ'বলৈ বহুত দেৰি লাগে। গতিকে তেওঁলোকে গোটেই ৰাতিটো ভালকৈ শুবলৈ নাপায় বুলি কৈছে, মানে ভালকৈ শুব নোৱাৰে, আমনি লাগি যায় শুই শুই, তেনেকুৱা এটা অৱস্থা হয়। Where they harness the swift reindeer to the sledges when it snows, and the children look like bears' cubs in their funny furry clothes. আৰু তাত তেওঁলোকে কি কৰে বুলি কৈছে, ৱেৰ ডে অৰ্থাৎ কোন হয়, যিবিলাক নৰ্থলেণ্ডৰ মানুহ আছিলে, তেওঁলোকে হাৰ্নেছ দ্য ছুইফ্ট ৰেইনডিয়াৰ মানে এক প্ৰকাৰৰ জন্তু, যিবিলাক বৰফ থকা, বৰফ পৰা অঞ্চল আছে সেইবিলাকত বিচাৰি পাওঁ। তেনেকুৱা যিবিলাক জন্তু আছে সেইবিলাকক কি কয়, হাৰ্নেছ মানে বান্ধি লয়। যেনেকৈ ঘোঁৰাত উঠিবলৈ তাৰ ডিঙিত ৰছী বান্ধি লোৱা হয়, ঠিক তেনেকুৱাকৈ ধৰা এই জন্তুবোৰ যেতিয়া তাৰ লগত এখন বাহন গাঁঠি দিয়া হয়, মানে বাহন এখন যেতিয়া পিছফালে বান্ধি দিয়া হয়, তেতিয়া সেই বাহনখনৰ লগত তাহাঁতক কি কৰা হয়, সেই কেৰিয়াৰখনৰ লগত তাহাঁতৰ ডিঙিত এডাল ৰছী বান্ধি দিয়া হয়, সেইডালকে কোৱা হৈছে হাৰ্নেছ। ৱেৰ দে হাৰ্নেছ দ্য ছুইফ্ট ৰেইনডিয়াৰ টু দ্য স্লেজেছ। আৰু কিহৰ লগত বান্ধে বুলি কৈছে,
যিবিলাক স্লেজ আছিলে, স্লেজ গাড়ীৰ নাম নিশ্চয় শুনিছা, বৰফত চলা এবিধ গাড়ী হয়। সেই স্লেজবোৰৰ লগত তাহাঁতি এই যিবিলাক ৰেইনডিয়াৰ আছিলে, যিবিলাক ৰেইনডিয়াৰ নামৰ এনিমেলছ আছিলে, সেইবিলাকক বান্ধি দিছিলে when it snows, যেতিয়া তাত বৰফ পৰে। এণ্ড দ্য চিলড্ৰেন লুক লাইক বিয়েছ কাপছ, আৰু যিবিলাক চিলড্ৰেন আছিলে, যিবিলাক তাৰ সৰু সৰু ল'ৰা ছোৱালী আছিলে, তাহাঁতক দেখিবলৈ কেনেকুৱা লাগিছিলে? বিয়েছ কাপছ। বিয়েৰ মানে হ'ল ভালুক। ভালুক আমি দেখিছোঁ, ভালুকটো কি হয়? গোটেই গাটো তাহাঁতৰ নোমেৰে ভৰ্তি হৈ থাকে। তেনেকুৱা নোমেৰে ভৰ্তি হৈ থকা এটা মানে ভালুকৰ পোৱালি নিচিনা তাহাঁতৰ ল'ৰা ছোৱালীবোৰ লাগিছিলে। কি কাৰণে লাগিছিলে? কাৰণ তাহাঁতি ঠাণ্ডা দিনত বৰফত তাহাঁতি ঠাণ্ডা মানে নিবাৰণ কৰিবৰ কাৰণে কি কৰিছিলে? শাৰী ক্লথ পিন্ধিছিলে। গোটেই কাপোৰবোৰ গোটেই মানে চকুৱে মুখে তাহাঁতি কি কৰিছিলে? ফাৰ লগা, নোম লগা কাপোৰেৰে ঢাকি থৈ দিছিলে। মাত্ৰ চকুটো বা এনেকৈ মানে কিছুমান অংশহে তাহাঁতৰ গাৰ পৰা ওলাই থাকিছিলে, আৰু সেইকাৰণে তাহাঁতক সৰু সৰু ল'ৰাবোৰক, বাচ্চাবোৰক দেখিবলৈ ফানি লাগিছিলে বুলি কৈছে। দে টেল দেম এ কিউৰিয়াছ ষ্টৰি, I don't believe this true and yet you may learn a lesson if I tell the tale to you. কি কৈছে? They tell them. They মানে যিসকল নৰ্থলেণ্ডত বাস কৰা লোক আছিলে তেওঁলোকৰ কথা কৈছে। টেল দেম, দেম মানে কাৰ কথা কৈছে? যিবিলাক সৰু সৰু ল'ৰা ছোৱালী আছিলে। কাৰণ আমি পাইছোঁ যে এইটো এটা বেলাড হয়, আৰু বেলাডত কি হয়? যিবিলাক ষ্টৰি আছে সেইবিলাক জেনেৰেশ্যন বাই জেনেৰেশ্যন চলি থাকে, আৰু তাতো এই ষ্টৰিটো কি হৈছিলে? এটা জেনেৰেশ্যনৰ পৰা আন এটা জেনেৰেশ্যনলৈ চলি গৈছিলে। তাৰমানে ডাঙৰ মানুহখিনিয়ে সৰু ল'ৰা ছোৱালীবোৰক এই কাহিনীবোৰ শুনাইছিলে, আৰু তেওঁলোকে তাত এটা কাহিনী কয়। তেওঁ কৈছে, কবিয়ে কৈছে, আই ডোণ্ট বিলিভ দিছ ট্ৰু, মই কিন্তু এই কাহিনীটো সঁচা বুলি নাভাবোঁ। এণ্ড য়েট ইউ মে লাৰ্ণ এ লেচন ইফ আই টেল দ্য টেল টু ইউ, কিন্তু তোমালোকে এটা লেচন মানে এটা শিক্ষা তোমালোকে পাবা যদিহে মই তোমালোকক সেই কাহিনীটো শুনাওঁ। টেল মানে কোৱা, টেল মানে হ'ল সাধু। সেই সাধুটো যদি মই তোমালোকক কওঁ তেনেহ'লে তোমালোকে তাৰ পৰা এটা শিক্ষা ল'ব পাৰিবা। ওৱান্স ৱেন দ্য গুড ছেইণ্ট পিটাৰ লিভড ইন দ্য ৱৰ্ল্ড বিল', কি কৈছে? এসময়ত যেতিয়া গুড ছেইণ্ট পিটাৰ, যেতিয়া ছেইণ্ট পিটাৰে কি কৰিছিলে? ছেইণ্ট পিটাৰ নিশ্চয় তোমালোকে জানা ভগৱানৰ দূত বুলি বিশ্বাস কৰে তেওঁলোকে। লিভড ইন দ্য ৱৰ্ল্ড বিল', তেখেতে ক'ত বাস কৰিছিলে বুলি কৈছে? এই পৃথিৱীখনতেই বাস কৰিছিলে। এণ্ড ৱাকড এবাউট ইট প্ৰিচিং, আৰু তেওঁ গোটেই পৃথিৱীখনত প্ৰিচিং মানে ধৰ্মবাণী প্ৰচাৰ কৰি তেওঁ ঘূৰি ফুৰিছিলে। জাষ্ট এজ হি ডিড ইউ ন', যেনেকৈ তেওঁ সদায় কৰে। মানে ছেইণ্ট পিটাৰৰ কামেই কি আছিলে? ধৰ্মবাণী প্ৰচাৰ কৰা, ভগৱানৰ বিষয়ে মানুহক জনোৱা, আৰু তেওঁ সদায় কৰাৰ ধৰণে সেইদিনাও তেওঁ ধৰ্মবাণী প্ৰচাৰ কৰি আছিলে গোটেই পৃথিৱীখনতে। হি কেম টু দ্য ড'ৰ অফ এ কটেজ ইন ট্ৰেভেলিং ৰাউণ্ড দ্য আৰ্থ হুৱেৰ এ লিটল ওমেন ৱাজ মেকিং কেকছ এণ্ড বেকিং দেম অন দ্য হাৰ্ট। ছেইণ্ট পিটাৰে প্ৰিচিং কৰি কৰি আহি কি হ'ল বুলি কৈছে? হি কেম টু দ্য ড'ৰ অফ এ কটেজ, তেওঁ এটা কটেজ মানে এটা সৰু ঘৰৰ, এটা জুপুৰি ঘৰৰ দুৱাৰ সন্মুখত তেওঁ আহি উপস্থিত হ'লহি। ইন ট্ৰেভেলিং ৰাউণ্ড দ্য আৰ্থ, তেওঁ তেতিয়া গোটেই পৃথিৱীখনত ভ্ৰমণ কৰি আহিছিলে। হুৱেৰ এ লিটল ওমেন ৱাজ মেকিং কেকছ, আৰু সেই ঘৰটোৰ ভিতৰত কি হৈছিলে? এগৰাকী সৰু মহিলাই কেক বনাই আছিলে। এণ্ড বেকিং দেম অন দ্য হাৰ্ট, আৰু আমি যিহেতু জানো যে কেকটো বনাই পিনি তাৰ যিটো বেটাৰ থাকে সেইটো বনাই তাক কি কৰিবলগীয়া হয়? সিজাবলগীয়া হয়, আৰু তেওঁ সেই কেকটো বেক কৰি আছিলে, মানে সিজাই আছিলে অন দ্য হাৰ্ট। হাৰ্ট মানে য'ত জুই জ্বলি থাকে, ধৰা জুহালত যেতিয়া জুই জ্বলি থাকে তেনেকুৱাকৈ মানে তেওঁ জুইত সেই কেককেইটা সিজাই আছিলে। এণ্ড বিং ফেইণ্ট উইথ ফাষ্টিং ফৰ দ্য ডে ৱাজ অলমষ্ট ডান, হি আস্কড হাৰ ফ্ৰম হাৰ ষ্ট'ৰ অফ কেকছ টু গিভ হিম এ ছিংগল ওৱান। আৰু তেতিয়া ছেইণ্ট পিটাৰে কি হ'ল? বিং ফেইণ্ট উইথ ফাষ্টিং, যিহেতু তেওঁ ফাষ্টিঙত আছে, মানে তেওঁ ৰাতিপুৱাৰ পৰা একো খোৱা নাই, যিহেতু তেওঁ কি কৰি আছিলে? ফৰ দ্য ডে ৱাজ অলমষ্ট ডান, কাৰণ দিনটো ইতিমধ্যে মানে শেষ হৈ আহিছে, সন্ধিয়া হ'বৰ হৈছে, আৰু ছেইণ্ট পিটাৰে গোটেই দিনটো প্ৰিচিং কৰি ঘূৰি ফুৰিছিলে, গতিকে তেখেতৰ খুব ভোক লাগিছিলে। সেইকাৰণে তেওঁ আহি হি আস্কড হাৰ, সেই মহিলাগৰাকীক, সেই জুপুৰিটোত থকা সৰু মহিলাগৰাকীক ক'লে ফ্ৰম হাৰ ষ্ট'ৰ অফ কেকছ, যে তোমাৰ যিখিনি কেকৰ ষ্ট'ৰ আছে, মানে যিমানখিনি তুমি কেক বনাই থৈছা, টু গিভ হিম এ ছিংগল ওৱান, তাৰ পৰা মোক মাত্ৰ এটা কেক দিয়া, যিহেতু মোৰ বহুত ভোক লাগিছে। চ' শ্বি মেড এ ভেৰি লিটল কেক, বাট এজ ইট বেকিং লে she looked at it and thought it seemed too large to give away.
যেহেতু আমি প্ৰথমতে পাইছোঁ যে মহিলাগৰাকী এগৰাকী গ্ৰিডি ওমেন আছিল গ্ৰিডি মানে এগৰাকী লোভীয়া মহিলা আছিলে গতিকে তেওঁ কি কৰিলে সি মেড এ ভেৰি লিটল কেক একেবাৰে সৰু এটা কেক বনালে বাট এজ ইট বেকিং লে কিন্তু যেতিয়া সেই কেকটো সিজিলে কাৰণ কেকটো সিজোৱাৰ পাছত ফুলি যায় যেতিয়া কেকটো সিজিলে সি লুকড এট ইট তেতিয়া তেওঁ কেকটোৰ ফালে চালে এণ্ড থট ইট ছিম টু লাৰ্জ টু গিভ এৱে তেতিয়া মহিলাগৰাকীয়ে ভাবিছে যে ইমান ডাঙৰ কেকটো মই কেনেকৈ দিলোঁ এই কেকটো দেখোন বহুত ডাঙৰ হ'ল ইয়াকতো মই দি দিব নোৱাৰোঁ এনেকৈ তেওঁৰ মনলৈ এটা ভাৱ আহিছে কাৰণ তেওঁ এগৰাকী কি আছিলে লোভীয়া মহিলা আছিলে therefore she needed another আৰু সেইকাৰণে তেওঁ যেহেতু সেই কেকটো দিব নোৱাৰিলে সেইকাৰণে তেওঁ আৰু এটা কেক বনালে and still a smaller one আৰু এতিয়া যেটো কেক বনালে হেতু আগৰ কেকটোতকৈও তেওঁ আৰু অকনমান সৰুকে বনালে but it looked when it turned it over মানে যেতিয়া হি হিজিলে যেতিয়া কেকটো হৈ গল তেতিয়া যেতিয়া মহিলাগৰাকীয়ে কেকটো চালে তেতিয়া দেখিলে যে হেতু এটা বহুত ডাঙৰ কেক হ'ল as large as the first had done যিমান ডাঙৰ মানে তেওঁ প্ৰথম বনোৱা কেকটো আছিলে সেকেন্ড টাইম বনোৱা কেকটো সমানে ডাঙৰ হ'ল then she took a tiny scrap of duff and rolled it flat and baked it thin as a wafer but she could not part with that তাৰপিছত এটা তেওঁ কি কৰিলে then she took a tiny scrap tiny মানে একেবাৰে সৰু এটা টুকুৰা ললে of duff মানে যিখিনি মিশ্ৰণ তেওঁ বনাই থৈছিলে কেকটো বনাবলে বেটাৰখিনি সেইখিনি কথা কৈছে তাৰ পৰা অকনমান সৰু এটা টুকুৰা এটা ললে and rolled it flat আৰু তাক একেবাৰে সেপেটা কৰি একেবাৰে ফ্ল্যাট একেবাৰে পাতল বনাই পেলালে and baked it thin as a wafer আৰু তাক কেনেকুৱাকে হিজালে বুলি কৈছে যিমান ডাঙৰ এটা ওয়েফাৰ হয় ওয়েফাৰ তোমালকে নিশ্চয় দেখিছা খুব যেনে ধৰা আইসক্ৰীম বুৰত থাকে আইসক্ৰীমটো যিটোৰ ভিতৰত আইসক্ৰীমখিনি ভৰাই দিয়া হয় ঠিক তেনেকুৱা হয় ওয়েফাৰৰ নিচিনাকে সেই কেকটো বনালে but she could not part with it কিন্তু তেওঁ সেই কেকটোৰ লগতো পাৰ্ট হ'ব নোৱাৰিলে মানে সেই কেকটোৰ যেটো মুহ হেতু তেওঁ এৰি দিব নোৱাৰিলে for she said আৰু তেওঁ ৰিজনটো দেখুৱাইছে কি বুলি যে my cakes that seem too small when I eat of them myself তেওঁ কৈছে যে মোৰ কেকবোৰ যেতিয়া মই নিজে খাওঁ তেতিয়া হেবোৰ একেবাৰে সৰু যেন লাগে are yet too large to give away আৰু কিন্তু যেতিয়া হে একেটা কেককে মই বেলেগক দি দিবলগীয়া হয় তেতিয়া কিন্তু হে একেটা কেকে কেনেকুৱা লাগে বুলি কৈছে বহুত ডাঙৰ যেন লাগে so she put them on the shelf আৰু যেহেতু তেওঁ নিজৰ কেক কিটাৰ লগত পাৰ্ট হ'ব নোৱাৰিলে মানে তেওঁ হে কেক কিটাৰ প্ৰতি থকা মুহটো এৰি দিব নোৱাৰিলে হে কাৰণে তেওঁ কি কৰিলে গুটে কেক কিটা নি পিনি তেওঁ শেলফত ভৰাই থৈ দিলে then good Saint Peter grew angry আৰু তেতিয়া যেহেতু তিনিটা কেক বনোৱালৈকে এজন মানুহে কিমান সময় অপেক্ষা কৰিব লাগিব যেহেতু সেইন্ট পিটাৰে কি হল বহুত সময় অপেক্ষা কৰিলে হে কাৰণে সেইন্ট পিটাৰৰ এটা কি হল গ্ৰিউ এংগ্ৰি বুলি কৈছে তেখেতৰ বহুত খং উঠিলে for he was hungry and faint আৰু আমি গম পাইছো যে তেওঁ ৰাতিপুৱাৰ পৰা একো খোৱা নাই তেওঁ ভুকত আছে আৰু তেওঁ একেবাৰে দুৰ্বল হৈ আছিল and surely such a woman was enough to provoke a saint আৰু কবিয়ে কৈছে যে এনেকুৱা এগৰাকী ওমেন যদি থাকে এনেকুৱা এগৰাকী গ্ৰিডি লোভিয়া মহিলা যদি থাকে তেনেহলে সেইন্ট পিটাৰৰ নিশ্চয় খং উঠিব কাৰণ তেওঁ ইমানখিনি কৰি মেলিহাৰ পাছত বা ইমান সময় অপেক্ষা কৰাৰ পাছতো মহিলাগৰাকীয়ে তেখেতক এটা কেক দিব নোৱাৰিলে যদিও তেওঁৰ ওচৰত কি হৈছিলে ইতিমধ্যে কেক বনাই থোৱা আছিল and he said you are far too selfish to dwell in a human form to have both food and shelter and fire to keep you warm তেতিয়া সেইন্ট পিটাৰে তেখেতক ক'লে you are far too selfish যে তুমি বহুত বেছি স্বাৰ্থপৰ হয় to dwell in a human form তুমি মানে যেটো মানুহৰ জীৱন হয় বা মানুহৰ ৰূপত জীয়াই থাকিবলৈ তুমি বহুত বেছি স্বাৰ্থপৰ বুলি ক'লে to have both food and shelter আৰু যেহেতু তেওঁ মানুহ হৈ আছে মানুহ ৰূপত তেওঁ আছে গতিকে তেওঁ কি পাইছে ফুড পাইছে খোৱা বস্তু পাইছে আশ্ৰয় পাইছে and fire to keep you warm আৰু তেনেকুৱা এডখৰ ঠাণ্ডা ঠাইত বৰফ পৰি থকা ঠাইত তেওঁ মানুহ হোৱাৰ কাৰণে কি পাইছে নিজকে গৰম কৰি ৰাখিবলৈ তেওঁ জুই পাইছে তেওঁ এই গুটেইখিনি হে তিনিটা বস্তু পোৱাৰ তেওঁ যোগ্য নহয় বুলি ক'লে কাৰণ তেওঁ কি আছিল হে মহিলাগৰাকী খুব বেছি লোভিয়া আছিল Now you shall build as the birds do and shall get your scanty food by boring all day in the hard dry wood. আৰু তেতিয়া তেওঁ কৈছে যে you shall build as the birds do. এতিয়াৰ পৰা তুমি মানুহৰ ৰূপত জীয়াই থাকিব নালাগে এতিয়াৰ পৰা তুমি যেনেকৈ চৰাইবোৰ জীয়াই থাকে ঠিক তেনেকুৱাকৈ তুমি থাকিবা and shall get your scanty food আৰু তুমি তোমাৰ যেটো scanty food বুলি কৈছে কাৰণ চৰাইবোৰে বহুত বেছি নাখায়
তাহাঁতক অকণমান খাদ্য হ'লেই হৈ যায় কিন্তু সেই খাদ্যখিনি পাবলৈও চৰাই কি কৰিবলগীয়া হয় গোটেই দিনটো বহুতখিনি সংঘৰ্ষ কৰিবলগীয়া হয় বহুত কষ্টৰ পাছতহে তাহাঁতি সেই খাদ্যখিনি লাভ কৰে গতিকে মহিলাগৰাকীকো ক'লে যে তুমি চৰাই যেনেকৈ নিজৰ খাদ্যৰ কাৰণে বহুত কষ্ট কৰিবলগীয়া হয় তুমিও তোমাৰ যি অকণমান খাদ্য সেইকণ যোগাৰ কৰিবলৈ বহুত কষ্ট কৰিব লাগিব বাই বৰিং all day in the hard dry wood এই শুকান যিখন মানে হাবি আছে জংঘল আছে সেইখনত তুমি গোটেই দিনটো বৰ হৈ খাদ্য সংগ্ৰহ কৰিহে তুমি নিজৰ খাদ্য গোটাব পাৰিবা এনেকৈ ক'লে Then up she went through the chimney, never speaking a word, and out of the top flew a woodpecker, for she was changed to a bird. তাৰ পাছত Saint Peter সেই কথাখিনি কোৱাৰ লগে লগে কি হ'ল বুলি কৈছে then up she went through the chimney. ধোঁৱা ওলাবৰ কাৰণে ঘৰবোৰত কিছুমান চিমনি কিছুমান ঘৰত বনাই থোৱা হয় তোমালোকে নিশ্চয় দেখিছা কৰবাত সেই তেনেকুৱা চিমনিটোৱেদি মানুহগৰাকী উলাই গুচি গ'লগে বুলি কৈছে নেভাৰ স্পিকিং এ ৱৰ্ড আৰু চেইণ্ট পিটাৰ সেই কথাকেইটা কোৱাৰ পাছত মহিলাগৰাকীয়ে একো কথা ক'বলৈ সুবিধা নাপালে আৰু তেওঁ সেই চিমনিটোৱেদি বাহিৰলৈ ওলাই গুচি গ'লগে এণ্ড আউট অফ দ্য টপ ফ্লিউ এ উডপেকাৰ আৰু সেই চিমনিটোৰ ওপৰেদি এটা উডপেকাৰ কাঠৰুকা চৰাই এটা উৰি ওলাই গ'লগে ফৰ शी वाज चेंज्ड टू ए বাৰ্ড কাৰণ এতিয়া সেই মহিলাগৰাকী কি হ'ল এটা চৰাইলে পৰিৱৰ্তন হৈ গৈছিলে She had a scarlet cap on her head and that was left the same but all the rest of her clothes were burned black as a coal in the flame তাৰপিছত কি হ'ল বুলি কৈছে যেতিয়া মহিলাগৰাকী সেই চিমনিটোৱেদি ওলাই গুচি গ'লগে তেতিয়া সেই সময়ত মহিলাগৰাকী এটা স্কাৰলেট কেপ এটা ৰঙা ৰঙৰ টুপি পিন্ধি আছিলে তাই মূৰত এটা টুপি পিন্ধি আছিলে এণ্ড ডেট ৱাজ লেফ্ট দ্য চেম সেই ৰঙা ৰঙৰ টুপিটো মানে চৰাইজনীৰ মূৰতো ঠিক তেনেকুৱা ৰঙা পাখি কেইখিলামান থাকি গ'ল বাট অল দ্য ৰেষ্ট অফ হাৰ ক্লথছ ৱেৰ বাৰ্ণ কিন্তু বাকী যিমানবোৰ কাপোৰ সেই মহিলাগৰাকীয়ে পিন্ধি আছিলে চব জুইত জ্বলি শেষ হৈ গ'ল ব্লেক এজ এ কোল ইন দ্য ফ্লেম জুইত কেনেকুৱা হৈ গ'ল জ্বলি একেবাৰে কোল নিচিনা মানে কয়লাৰ নিচিনা ক'লা হৈ গ'ল এণ্ড এভৰি কাণ্ট্ৰি স্কুল বয় হেজ চিন হাৰ ইন দ্য উড ৱেৰ চি লিভছ ইন দ্য ট্ৰিজ টিল দিছ ভেৰি ডে বৰিং ফৰ ফুড আৰু যিমানবোৰ কাণ্ট্ৰি স্কুল বয় আছিলে মানে সেই ঠাইবোৰত থকা যিমানবোৰ স্কুললৈ যোৱা ল'ৰা ছোৱালী আছিলে তাহাঁতি সকলোৱে কি হৈছে হেজ চিন হাৰ ইন দ্য উড সেই চৰাইজনীক মানে যিজনী উডপেকাৰ আছিলে উডপেকাৰ নামৰ চৰাইজনী আজিও তাহাঁতি সেই হাবিবোৰত দেখে উডপেকাৰ চৰাইটো হুৱেৰ চি লিভছ ইন দ্য ট্ৰিজ টিল দিছ ভেৰি ডে য'ত এতিয়ালৈকে চৰাইজনী কি হৈছে সেই নৰ্থ পলৰ যিমানবোৰ ঠাই আছে সেই ঠাইবোৰত থকা যিবিলাক হাবি আছে জংঘল আছে সেইবোৰত সেই চৰাইজনী এতিয়াও আছে বৰিং ফৰ ফুড আৰু তাহাঁতি এতিয়াও কি হৈছে খাবৰ কাৰণে তাহাঁতি বৰিং মানে ৱেইট কৰি তাহাঁতৰ ভাগৰ লাগি যায়গে তেনেকুৱাকৈ তাহাঁতি বৰ হৈ নিজৰ অকণমান খাদ্য যোগাৰ কৰিব পাৰে আৰু যেতিয়া সেই স্কুল বয়বোৰে যেতিয়া সেই চৰাইজনীক দেখে তেতিয়া তাহাঁতক যিবিলাক এল্ডাৰ্ছ আছিলে ডাঙৰ মানুহ আছিলে তেওঁলোকে তাহাঁতক সেই ষ্টৰিটো কয় যে যিহেতু সেই মহিলাগৰাকী খুব লোভীয়া আছিলে আৰু লোভীয়া থকাৰ কাৰণে কি হ'ল চেইণ্ট পিটাৰে তেওঁক অভিশাপ দিলে কাৰ্ছ দিলে আৰু কাৰ্ছ দিয়াৰ ফলত কি হ'ল সেই মহিলাগৰাকী এজনী উডপেকাৰলৈ পৰিৱৰ্তন হৈ গ'ল আৰু লগতে তেওঁলোকে এটা শিক্ষাও পায় যে আমি আগতে পাইছিলোঁ যে ইউ উইল লাৰ্ণ এ লেচন ইফ আই টেল দ্য টেল টু ইউ এনেকৈ কৈছিলে যে সেই লেচনটো কি আছিলে যে আমি গ্ৰীডি হ'ব নালাগে লোভীয়া হ'ব নালাগে সেই শিক্ষাটো ল'ৰা ছোৱালীবোৰক দিয়া হয় আশা কৰিছোঁ তোমালোকে কবিতাটো বুজি পাইছা ইয়াৰ লগত জড়িত প্ৰশ্নসমূহ ইয়াৰ পাছৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ যত্ন কৰিম আৰু যদিহে তোমালোকৰ কিবা খুকুজা থাকি গৈছে কিবা যদি নুবুজা কথা আছে তেনেহ'লে কমেণ্ট ছেকশ্যনত মোক জনাবা ধন্যবাদ